হেল্ল' গাইজ, এটা বিশেষ কথাই আমনি কৰিছে। কণ্ঠৰ সম্ৰাট কেনিবা হেৰাল, সুৰক বা গীতক বা ভাষাক বুজাব নোৱাৰা যি অৱদান অসমৰ সমাজৰ কাৰণে দি থৈ গ'ল এজন অভিজ্ঞ সুৰকাৰ গীতিকাৰ। কাৰ কথা কৈছোঁ নিশ্চয় বুজি পাইছে। সংগীত জগতলৈ যদি এবাৰ উভতি যাওঁ, স্বৰ্গীয় ভূপেন হাজৰিকাদেৱক আজি মনত পৰে। তেখেতৰ সংগীত, সুৰ, ভাষাৰ যি গাঁথনি, সেইবিলাক চাই আজিও পাহৰিব নোৱাৰোঁ। তেখেত এই সংসাৰত নাই। তেখেতে যিবিলাক সুৰ দি থৈ গ'ল, যিখিনি ভাষাক দি থৈ গ'ল, সেইখিনি কেনেকৈ পাহৰিব বাৰু। তেখেতৰ এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ। গীতটি আগবঢ়োৱাৰ আগতে তেখেতক মই হৃদয়ৰ পৰা এবাৰ স্মৰণ কৰিছোঁ। মদাৰৰে ফুল হেনো সবাহতো নালাগে। মদাৰ ফুলৰ লগত সংগতি ৰাখি তেখেতে এটি গীত গাইছিল। সেই গীতটিকে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আহক গানটো শুনক। মদাররে ফুল হেনো পূজা তুমি লাগে, মদাররে ফুল হেনো সবাহত নেলাগে। লাগে পিছে বহাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে। কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমার দরে লোক হেনো কামে কাজে নেলাগে। লাগে পিছে সমাজতে রং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে। মদাৰ গছত বগোৱা পাণ খাবলৈহে ভাল ভাল, ঊৰ্ধ্বমুখী পাণ লতাৰ প্ৰতিজ্ঞাহে ভাল ভাল। পাণ হৈ মদাৰতে বগোৱাজনহে ভাল ভাল, কাঁইটতে বুকুৰে তেজ ঢলাজনহে ভাল ভাল। মদাৰৰে জুই শিখা বিচৰাজনকে বহাগতে মই আজি যাম পুজিবলে। সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়, মদাৰৰে শিখা যদি হাতে হাতে লয়, তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব। জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে। মদাৰ নেলাগে পূজাত, কাৰ পূজা সেয়া, তেনে পূজা নেচাওঁ আমি সেই সবাহ বেয়া। তেনে পূজাত লাগে মিছা কাগজৰে ফুল, তাতে কতই মানৱতা যায় বেচিবলে। যাৰ পূজাত নৰ মাংস ফেৰ জোখে কিনে, কিনি তাতে গোলা পৰে আঁতৰ কিছু খানে। যাৰ পূজাত মিছা গৰল মোনে মোনে আহে, মাটিৰ জীৱন অমৃতেৰে যাৰ ৰাহি নাহে, তেনে লোকক কাঁইটৰে শয্যা পাতি দিয়া। মদাৰ জুইৰে জ্বলোৱা মানুহ কৰিবলে। কোনোবাই মোক হেনো মদাৰৰ
ঘরেরই জালে আমার দরে লোক হেন কামে কাজে নে লাগে